নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ বংগভংগৰ লগত জড়িত কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে 1905 চনৰ কোন তাৰিখে বংগভংগ কাৰ্যকৰী হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 16 অক্টোবৰ। মনত ৰাখিব 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নীল ৰতন চৰকাৰ। মনত ৰাখিব বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হৈছে নীল ৰতন চৰকাৰ। নেক্সট কুৱেশ্যনটিত আছে বেংগল কেমিকেল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আচাৰ্য প্ৰফুল্ল ৰায়। মনত ৰাখিব বেংগল কেমিকেল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল ৰায়। নেক্সট কুৱেশ্যনটিত আছে অসম নামৰ প্ৰদেশখন কেতিয়া গঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত। মনত ৰাখিব অসম নামৰ প্ৰদেশখন বা অসম প্ৰদেশখন 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে গঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ জাতীয়তাবাদৰ প্ৰান্তক বুলি কোনখন ঠাইক কোৱা হয়? ভাৰতৰ জাতীয়তাবাদৰ প্ৰান্তক বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বাংলাদেশ। মনত ৰাখিব ভাৰতৰ জাতীয়তাবাদৰ প্ৰান্তত বুলি বাংলাদেশ নামৰ ঠাইখনক কোৱা হয়। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি অম্বিকাগিৰি ৰায়চৌধুৰী। মনত ৰাখিব বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি কেতিয়া বাতিল কৰিছিল? ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি কেতিয়া বাতিল কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1911 চনৰ 2 ডিচেম্বৰ তাৰিখে। মনত ৰাখিব 1911 চনৰ 2 ডিচেম্বৰ তাৰিখে ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনিখন বাতিল কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি লৰ্ড কাৰ্জন। মনত ৰাখিব লৰ্ড কাৰ্জনৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 1906 চনত মুছলিম লীগ গঠিত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন? 1906 চনত
মুছলিম লীগক গঠন কৰাত সহায় কৰা বা মুছলিম লীগ গঠন হোৱাত সহায় কৰা ব্ৰিটিছ প্ৰশাসনজনৰ নাম কি? অপশ্যনটোৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লৰ্ড মিণ্টো। নেক্সট কুৱেশ্যনটিত আছে ক্ষুদিৰাম বসুক ফাঁচি দিয়া কেতিয়া হৈছিল? অপশ্যনটোৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1908 চনত। নেক্সট কুৱেশ্যনটিত আছে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি লৰ্ড কাৰ্জনে। মনত ৰাখিব লৰ্ড কাৰ্জনে শাসন আৰু শোষণ এই দুয়োটা একেলগে চলাই যোৱা হ'ব এই বুলি কৈছিল। নেক্সট কুৱেশ্যনটিত আছে 1906 খ্ৰীষ্টাব্দত 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ ২২ম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দাদাভাই নৌৰাজীয়ে। মনত ৰাখিব 1906 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ ২২ম অধিৱেশনৰ সভাপতিত্ব দাদাভাই নৌৰাজীয়ে কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত কেইটা? অৰ্থাৎ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 23টা। মনত ৰাখিব স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী কোন? মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নবাব ছলিমুল্লাহ। নেক্সট কুৱেশ্যনটিত আছে কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল? কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। মনত ৰাখিব সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰথমখন ৰায়চৌধুৰী গ্ৰন্থখন কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ জয় সংগীত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হৈছিল? ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বংগদেশক। মনত ৰাখিব ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি বংগদেশক অভিহিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে যুগান্তৰ নামৰ সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভূপেন্দ্ৰনাথ দত্ত। মনত ৰাখিব যুগান্তৰ নামৰ সংবাদপত্ৰখনৰ সম্পাদক হৈছে বা সম্পাদক আছিল ভূপেন্দ্ৰনাথ দত্ত। নেক্সট কুৱেশ্যনটিত আছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1911 চনৰ 12 ডিচেম্বৰত। মনত ৰাখিব বংগদেশৰ একত্ৰীকৰণ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান? ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান আছিল?
অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 3 কোটি 10 লাখ। নেক্সট কুৱেশ্যনটিত আছে বন্দে মাতৰম সংবাদ পত্ৰখনৰ সম্পাদক কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ঋষি অৰবিন্দ ঘোষ। মনত ৰাখিব বন্দে মাতৰম সংবাদ পত্ৰখনৰ সম্পাদক আছিল অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান তলৰ কোনটোত অৱস্থিত? অৰ্থাৎ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান তলত উল্লেখিত কোনখন ঠাইত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কাটকত। মনত ৰাখিব ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো কাটকত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শপত কোনে প্ৰশাসন কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যনটিত আছে কোনখন সংশোধনী আইনে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিলে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 61 নং সংবিধান সংশোধনী আইনৰ জৰিয়তে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱা প্ৰথম মহিলা কোন? ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱা প্ৰথম মহিলা কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি VS ৰামদেৱী। মনত ৰাখিব ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱা প্ৰথমগৰাকী মহিলা হৈছে VS ৰামদেৱী। নেক্সট কুৱেশ্যনটিত আছে পঞ্চায়তী ৰাজ গাঁথনিত কিমানটা টায়াৰ আছে? অৰ্থাৎ পঞ্চায়তী ৰাজ গাঁথনিত কিমানটা ভাগ আছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 3টা। নেক্সট কুৱেশ্যনটিত আছে পাঞ্জাৱৰ লোকসভাত কিমানখন আসন আছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 13খন। মনত ৰাখিব পাঞ্জাৱৰ লোকসভাত 13খন আসন আছে। নেক্সট কুৱেশ্যনটিত আছে কোনটো সংশোধনী আইনৰ জৰিয়তে শিক্ষাৰ অধিকাৰ আইনখন প্ৰণয়ন কৰা হৈছে? কোনটো সংশোধনী আইনৰ জৰিয়তে শিক্ষাৰ অধিকাৰ আইনখন প্ৰণয়ন কৰা হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 86তম সংবিধান সংশোধনীৰ জৰিয়তে। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি GV মাভালংকৰ। মনত ৰাখিব স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষ হৈছে GV মাভালংকৰ। নেক্সট কুৱেশ্যনটিত আছে আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পুৰন্দৰ সিংহ। মনত ৰাখিব আহোম ৰাজ্যৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন ভাৰত সাগৰৰ পাৰৰ চহৰ নহয়? নিম্নলিখিত কোনখন ভাৰত সাগৰৰ পাৰৰ চহৰ নহয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বেংগালুৰু। মনত ৰাখিব বেংগালুৰু চহৰখন ভাৰত সাগৰৰ পাৰত অৱস্থিত নহয়। নেক্সট কুৱেশ্যনটিত আছে বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? বাংলাদেশত গংগা নদীৰ লগত মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পদ্মা। মনত ৰাখিব বাংলাদেশত গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী মিলিত হোৱাৰ পিছত ইয়াক পদ্মা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তগলাৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ইবন বতুতা মনত ৰাখিব ইবন বতুতা মহম্মদ বিন তোগলাৰৰ ৰাজত্বকালত ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল তলৰ কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আগষ্ট ক্ৰান্তি ময়দানত মনত ৰাখিব আগষ্ট ক্ৰান্তি ময়দানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি লোহিত নদীৰ ওপৰত নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন নদীয়ে ভাৰত আৰু ভূটানৰ সীমান্ত গঠন কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মানাস মনত ৰাখিব মানাস নদীয়ে ভাৰত আৰু ভূটানৰ সীমান্ত গঠন কৰিছে নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সোৱণশিৰি অৰ্থাৎ সোৱণশিৰি মনত ৰাখিব সোৱণশিৰি নৈখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কুৱেশ্যনটিত আছে কোনখন নদী অসমৰ সৰ্ববৃহৎ নদী অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰ মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীখনেই হৈছে অসমৰ সৰ্ববৃহৎ নদী নেক্সট কুৱেশ্যনটিত আছে কোনখন নদীক অসম জীৱনৰেখা হিচাপে জনা যায় কোনখন নদীক অসমৰ জীৱনৰেখা হিচাপে জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰক